কংগ্ৰেছটো এতিয়া মিয়াৰ লগত জড়িত হৈ অকল কাম কৰি আছে এটা অসমীয়া মুছলিম খিলঞ্জীয়া মুছলিম হানিৰ কোনো অস্তিত্ব নাইকিয়া কৰি দিছে অসমত এটা চিট মুছলিম মানুহ নাই বিটিচিটো এখন নাপায়ে চিৰা চাৰা জিন্দগীৰ কাৰণে সেইটো তেওঁৰ দেউতাকে দোষৰ কাৰণে নিজৰ গাদীখন সুৰক্ষিত কৰাৰ কাৰণে বিপিএফক গোটেইখিনি এৰি দিছিল তেওঁ ব্লেকমেইলিং কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নামত তেওঁ পইচা সোধাত আৰু তেওঁ সেইদিনাখনি স্বীকাৰ কৰিছে 7 দিন আগত মোৰ পদ যাব কংগ্ৰেছৰ গ্ৰুপে এক্সপেল কৰি দিয়ক সাৰা জিন্দগীৰ কাৰণে মোৰ আপত্তি নাই লৰিনুক লাইনত ল'ব মই আজি ক'লোঁ অখিলক কোনোদিনে লাইনত নলয় মই আজি ক'লোঁ লোকসভাৰ পৰা জয় হোৱাটো ডাঙৰ কথা নহয় গোটেইখিনি এলায়েন্স কৰি কিনে জয় হৈছে নহ'লে জয় জীৱনতো হ'ব নোৱাৰিলে এই দাম্ভিক মাৰি গ'লে তেওঁৰ পিতৃক আমি ভাল পাইছিলোঁ হেৰি কৰিছিলোঁ তৰুণ গগৈ ডাঙৰীয়াও বিটিচিখন ধ্বংস কৰি থৈ গৈছিলে গৌৰৱ গগৈ ঘৰত যেতিয়া এজন কৰ্মী যায় তেওঁ বহাৰ কাৰণে বাৰান্দাত বহাই দিয়ে চাহ একাপ নিদিয়ে আমাৰ কমলপুৰ সমষ্টিৰ গোটেই মানুহখিনিক মাতিছিলে আমাৰ জিলা কংগ্ৰেছৰ ইনচাৰ্জ ৰামন্ন বৰুৱা ডাঙৰীয়াই 11টাৰ পৰা 12টা বজাৰ ভিতৰত সেইদিনা আহিছিলোঁ আৰু আপোনালোকে সম্পূৰ্ণ গম পাই যে সেইদিনা বিশেষভাৱে মই চেনেলটোৰ নাম কম ND24 তাত প্ৰেজেণ্ট আছে তেওঁলোকে মোক প্ৰশ্ন কৰিছিল দাদা ক'ৰ পৰা আহিছে মই কৈছিলোঁ কমলপুৰৰ পৰা আহিছোঁ কিবা ক'ব নিমলে একো ক'ব লগা নাই কিবা থাকিলে কম ইন দ্য মেইন টাইম প্ৰদ্যুৎ ভূঞা আহি লেফ্ট শ্বল্ডাৰত মোক ধাক্কা লগাই দিলে কি কৈ আছা ব্ৰ কি কৈ আছা যে আননোন পাৰ্চন এজন ঠিক তেনেকুৱা মোৰ লগত ব্যৱহাৰ কৰিছে যিজন মানুহে বন্ধুত্বসুলভ মোৰ লগত কথা পাতে ঠিক তেনেকুৱাকৈ গতিকে ইয়াৰ উদ্দেশ্য এটা আছিলে যে সত্যব্ৰত কলিতাক কমলপুৰ সমষ্টিত আমি জইন কৰাটো বিৰুদ্ধ কৰিছিলোঁ গোটেই কংগ্ৰেছ কৰ্মীখিনি আৰু 1251জন মানুহে আমাৰ ৱাৰ্কাৰে চহী কৰি চিল চহী মাৰি কিনে গোটেই 3টা ব্লক কংগ্ৰেছৰ সভাপতি 3টা মহিলা কংগ্ৰেছৰ সভাপতি গোটেই আটাইকেইটা মণ্ডল কংগ্ৰেছৰ সভাপতি গোটেইবিলাক চহী কৰি পেলাই এটা নীতি নিয়মৰ মাজতে দলৰ মানুহক আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি অৰ্পণ কৰিছিলোঁ 14 জুলাই তাৰিখে গতিকে আৰু মেলুটো দিছোঁ কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ একশ্যন নলালে 1 তাৰিখে যেতিয়া সত্যব্ৰত কলিতাত আমাৰ 1 ছেপ্টেম্বৰ যিদিনাখনে আমাৰ সত্যব্ৰত কলিতাই দল ত্যাগ কৰিলে AGP সেইদিনাখনে আমাৰ বাহিৰতে চাৰিআলিত বহি গোটেই মানুহখিনি আকৌ দলৰ বিষয়ববীয়াখিনি বহি কিনে আমাৰ আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত আমাৰ ডিষ্ট্ৰিক্টৰ ইনচাৰ্জে মাতিলে যে তাতে পৰিস্থিতি বেয়া নকৰিব ইয়াত আহক গোটেইখিনি ইয়াত আমি আলোচনা কাৰণে আহিছোঁ কিন্তু এতিয়া মোক চকজ দিছে আমি 4জন আছিলোঁ কমলপুৰ সমষ্টিৰ টিকেটৰ প্ৰত্যাশী আছিলে 4জন এজন মই এজন সুন্দৰ ডেকা এজন হৰিশ পাটৰি আৰু এজন আছিলে আমাৰ জিয়াউৰ ৰহমান গতিকে আমি 4জন আছিলোঁ কিন্তু ইণ্টাৰেষ্টিং ঘটনাটো কি এইজন প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই মোক পইচা ডিমাণ্ড কৰিছিলে দলৰ ইয়াত মানৱেন্দ্ৰ কমপ্লেক্সত টেম্পৰাৰী টেণ্ট লগোৱাৰ কাৰণে তাৰপিছত 50% দিব দিলে মোক ক'লে কি গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি বুলি কৈছে সভাপতিয়ে মোক ক'লে যে কাৰোবাৰ পৰা ল'ব লাগে মই মোক ফোনত লগাই দিব মই কৈ দিম পইচাটো লৈ ল'ব যাৰবাৰ এতিয়া মই তেওঁ মোক কৈছিলে গৌৰৱ গগৈৰ ফোনত কথা পাতি দিম মই ক'লো নহয় 6 লাখ নহয় 3 লাখ টকা এটা মই দিম দিয়া এনে দলটো একচুৱেলি যিকোনো দলে এনেকৈ চলে সেইটো কোনো কথা নহয় কিন্তু তেওঁ ব্লেকমেইলিং কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নামত তেওঁ পইচা সোধাটো আৰু তেওঁ সেইদিনাখনি স্বীকাৰ কৰিছে 7 দিন আগত তেওঁ কৈছে কি হয় পইচাটো মই সদায় তেওঁ নিজে আহি দিম বুলি কৈছিলে এক্সিকিউটিভত মই কোনোখন এক্সিকিউটিভত এতিয়ালৈকে এখন এক্সিকিউটিভত মই তাত যোৱা নাই হোৱাই নাই এক্সিকিউটিভ তাৰপিছত তেওঁ ক'লে তেওঁক মোক ফোন কৰিছিল মোক মই ফোন ধৰা নাই বুলি কৈছে মই বিদেশত ক্ৰিকেট উপভোগ কৰি থকা বুলি মই ভিডিঅ' দিয়া ওলাইছে এতিয়া মোৰ পাছপৰ্ট আছে মইতো যোৱাই নাই বিদেশত গতিকে এনে এটা মিছলীয়া কথা যেতিয়া বাচিব আফটাৰ অল পইচাটো সোধাটো স্বীকাৰ কৰিলে তাৰমানে সভাপতিজনৰ নামত দালালি কৰি কংগ্ৰেছৰ আৰু মোৰ নিচিনা কিমানজন মানুহৰ পৰা এনেকুৱাকৈ তেওঁ পইচা খুজিছে কংগ্ৰেছৰ নামত দালালি কৰি ৰাজীৱ ভৱনত বহি আছে এইজন যে দালালৰ এগেইনষ্টত এতিয়ালৈকে 30টা নে 31টা কেছ চলি আছে চিটিং বাছ কেছ মাটিৰ কেছ বিভিন্ন ধৰণৰ চিটিং বাছ কেছ চলি এই দালালজনৰ লগত এতিয়া এই বস্তুটো গ'ল এতিয়া মই কোৱাৰ উদ্দেশ্য 1 নম্বৰ প্ৰথম কথাটো কি হৈছে আমি নিৰপৰাধী আছিলোঁ আমাক প্ৰথম ঢেক্কা লগাই দিলে বেয়া ব্যৱহাৰ কৰিলে আমাক মাতি আনিছিলে কিন্তু তাৰপিছত মই 15-20 ছেকেণ্ড চুপচাপ আছোঁ যদি মই হাত উঠাই দিওঁ 300-400 ল'ৰা আছিল তাত আপোনালোকে নিজে কেইজনমান আছিলে মই নাজানো দেখা পাইছে তো পৰিস্থিতি বেয়া হয় তথাপিতো আমি হাল্লাখানি জাষ্ট এখানে কি ব্যৱহাৰ কৰিম এইখিনি সুধিছোঁ এতিয়া মই যিখন চকত নটিচ পালোঁ ইণ্টাৰেষ্টিং ঘটনা যে মই পোৱাৰ আগ মুহূৰ্তত মিডিয়াত ফ্লাছ হৈছে বটলেবুটি নামেৰ এগেইনষ্টত চকচ নটিচ এইটো কেনেকুৱা তাৰপিছত 2 ঘণ্টামান পিছতহে মই ৰাজীৱ ভৱনৰ পৰা হোৱাটছএপত পাওঁ গতিকে এতিয়া
মই তাৰ কাৰণে সদায় কৈ আছোঁ 6 তাৰিখৰ পৰা কৈ আছোঁ তেতিয়ালৈকে মতলেবুদ্দিন আহমেদৰ কোনো APCCৰ কোনো AICCৰ মানুহে মুখ বন্ধ কৰিব নোৱাৰে মোৰ পদ যাব কংগ্ৰেছৰ পৰা এক্সপেল কৰি দিয়ক সারা জিন্দগিৰ কাৰণে মোৰ আপত্তি নাই কিন্তু এনেকুৱা দালালবিলাকক যেতিয়ালৈকে এক্সপেল নকৰে বা প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া গতিকে এইজন দালালৰ নিচিনা এক্সপেল নকৰে চকচ নটিছ খান মই যেতিয়ালৈকে মোক যেনেকৈ টিভি বা যিকোনো ডিজিটেল মাধ্যমত দেখাই দিছে পাব্লিচিটি কৰিছিলে মোক সামাজিকভাৱে ইমেজ বেয়া কৰাৰ কাৰণে চেষ্টা কৰিছিলে তেওঁতো মই যেতিয়ালৈ দেখা নাপাম তেতিয়ালৈকে মই মিডিয়াত কৈ যাম 100% এটা 100% গৌৰৱ গগৈ ডাইৰেকশ্যন নহ'লে একো নহয় এক নম্বৰ এটা গৌৰৱ গগৈ হয়তো নিজে ভাবিছে তো পইচা সুধিব দিছিলে মতলেবুদ্দিন আহমেদৰ কিয় ৰাজ্যকে চকচ নটিছখন কৈ দিলে লাজ পাইছে এতিয়া লাজ পাইছে গতিকে ডাঙৰ কথা নহয় এইটো এনেকুৱাকৈ চলিয়ে থাকিব তেওঁৰ গৌৰৱ গগৈৰ চৰিত্ৰ কথা মই ক'ব নাযাওঁ এতিয়া মোৰ ক'বৰ কাৰণে গৈছোঁ গৌৰৱ গগৈ যিটো ষ্টাইলত এতিয়া যাব ধৰিছে এই বিহালী মডেল অসমত যিটো সম্পূৰ্ণ ঐক্যবদ্ধতাৰে অখিল গগৈ বা লুৰিন হাটৰ সকলো লোকে লগ লাগি ইলেকশ্যন খেলত ধাৰণা কৰিছিল এই গৌৰৱ গগৈজনক বেলেগে বিপথে পৰিচালিত কৰি আছে বিজেপিৰ 2-4জন ছাইড লগাই ৰখাৰ কাৰণে কাৰণ ঐক্যবদ্ধ হৈ থাকিলে বিজেপি হাৰিব সেই গতিকে ফালিৰ কাটে দেখিছে অখিল গগৈ লুৰিনক লাইনত ল'ব মই আজি ক'লোঁ অখিলক কোনোদিনে লাইনত নলয় মই আজি ক'লোঁ আৰু অখিলক নলয় লাইনত তেওঁলোকে জানে অখিলে স্পষ্টবাদীভাৱে কথাখিনি কৈ থাকে সেই গতিকে কৈছোঁ অখিলক নলয় ইয়াৰ লগত বুজা পৰা নহ'ব গতিকে এতিয়া মই কথাখিনি ক'বৰ কাৰণে কৈছোঁ এতিয়া ইয়ালোকৰ নেতৃত্ব দিছে কোন যদি গৌৰৱ গগৈ কথাখিনি কোৱাৰ পিছতো একশ্যন নল'লে নাজানিলে বেলেগ কথা জানাৰ পিছত ৰিটাৰ্ণত দিয়াৰ পিছত মিডিয়াত মই ফ্লাছ কৰি আছোঁ তাৰ পিছতো একশ্যন নাই তাৰ মানে কি তেওঁ নিজে পইচা সুধিব দিছে মিডিয়াত যাওয়াৰ কাৰণে তেওঁ লাজ পাইছে 10 বাৰ লাজ পাওক আৰু বহুত লাজ পাব গতিকে মোৰ এতিয়া মোৰ সমাজটিৰ কথা মই দুআষাৰ কওঁ আপোনাৰ বেছি দীঘলীয়া নকৰোঁ মাজতে সুধি লৈছোঁ যে গৌৰৱ গগৈ এটা জনসাধাৰণ আনিছে বুলি কৈছে আপোনালোকৰ নিচিনা কৰ্মী নহ'লেও হ'ব তেওঁ নিজৰ এটা পাৰ্চনেলিটিৰে কংগ্ৰেছক জিকাব 26ত গৌৰৱ গগৈ এইটো মেছেজ দিছে ইয়াৰ গৌৰৱ গগৈৰ কিমান নেতৃত্ব আছে প্ৰথমতে দম্ভক মাৰি আহিলে যাতে লোকসভাৰ পৰা জয় হোৱাটো ডাঙৰ কথা নহয় গোটাখিনি এলায়েন্স কৰি কিনে জয় হৈছিল নহ'লে জয় জীৱনতো হ'ব নোৱাৰিলে এই দাম্ভিক মাৰি গ'লে তেওঁৰ পিতৃক আমি ভাল পাইছিলোঁ হেৰি কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াও BTCখন ধ্বংস কৰি থৈ গৈছিলে হ'ব দিয়কহে বাদ দিয়কহে কৈ অহংকাৰ যেতিয়া মানুহৰ মাজত আহিব তেতিয়াই আকৌ মনত পৰি যাব আপোনাৰ ধ্বংস অনিবাৰ্য গতিকে তৰুণ গগৈ ডাঙৰীয়াও তেতিয়া মানুহক খুলখ মুখৰ আছে হাঁহি মুখত কথা পাতিছে কিন্তু এওঁৰ এতিয়া পুতেকে এইটো গৌৰৱ গগৈ ঘৰত যেতিয়া এজন কৰ্মী যায় তেওঁ বহাৰ কাৰণে বাৰান্দাত বহাই দিয়ে চাহ একাপ নিদিয়ে ফোন নধৰে আমাৰ নিচিনা মানুহৰ কাৰো ফোন নধৰে গতিকে এই দলৰ নেতৃত্ব কংগ্ৰেছ চলিব এইটো হেৰি ৰাজকীয় ষ্টাইলত একো কৰিব নোৱাৰে এনেকুৱাকৈ এতিয়া মই কৈছোঁ তেওঁলোকৰ নীতি গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু মই ক'বৰ কাৰণে গৈছিলোঁ এতিয়া 4জন মানুহৰ ভিতৰত 2জনক কিয় চকচ নটিছ দিলে 2জন অসমীয়া মুছলিমক কমলপুৰ সমষ্টিটোৰ অসমৰ ভিতৰতে কমলপুৰ ৰঙিয়া অসমীয়া খিলঞ্জীয়া মুছলিমৰ দ্বাৰা পৰিপূৰ্ণ ইয়াত কোনো ডি ভোটাৰ নাই গতিকে আমাৰ 2জনকে দিছে এতিয়া কি কৰিছে আপোনালোকে কওক এইটো মই কি ভাষা জৰকাব এতিয়া যেতিয়া ক'ব কংগ্ৰেছে বিজেপিক কমিউনেল বুলি বিজেপিটো খোলাখুলিকৈ কয় আমাক মিয়াৰ ভোট নালাগে বা খোলাখুলিকৈ কৈ দিয়ে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই উত্তৰ দিয়ক যে 2জন মুছলমানক যে চকচ দিলে 2জন হিন্দু মানুহক কিয় চকচ নটিছ নিদিলে কমিউনেল কিমান ডাঙৰ আপুনি মুখত একাহাৰ পেটত একাহাৰ এতিয়া আপুনি চাওক মিটিংবিলাকত যাব যেতিয়া ৰাজহুৱা মিটিংবিলাক হ'ব চাৰু চাইডে মানুহ আহিব যেতিয়া দাড়ি টুপি থাকিব মানুহখিনিক সেইখিনি অলপ পিছত দেখি ঢেকিয়াই দিব পিছত দেখি থাকক তাৰমানে সন্মুখত দিব ক'ব আমাক খিলঞ্জীয়া মানুহৰ আমাৰ মাজত হেৰি আছে কি কয় আমাৰ ভাল পায় আমাৰ দলক ভাল পায় খিলঞ্জীয়া মানুহখিনি আমাৰ লগত আছে আৰু যেতিয়া দাড়ি টুপি এতিয়া আপুনি BTIত যাওক BTRত যাওক নিৰ্বাচন চলি আছে কোনখানি মানুহৰ লগত মিটিং কৰি আছে অকল মুছলিম মানুহকেইটাৰ লগতে মিটিং কৰি আছে বেলেগত কোনো স্থান দিয়া নাই কোনো হিন্দু মানুহে স্থান দিয়া নাই কোনো বড়ো মানুহে দিয়া নাই কোনো মানে ৰাজবংশী কোনো ধৰণৰ স্থানেই পোৱা নাই কোনো মানুহেই নাহে ক'তো গতিকে এতিয়া আকৌ সেই মিয়াখানিৰ লগতে আছে আৰু সেই মিয়া মানুহখানিকে এতিয়া বিজনীত তেতিয়া সেই তৰুণ গগৈ টাইমত তেতিয়াই সেই সম্পূৰ্ণ তাত এই ৰিফিউজি কেম্পৰ নিচিনা কেম্প বনাই থৈ দিছিল আজিলৈকে একো কৰি নিদিলে গতিকে মই আজি কওঁ BTCটো এখন নাপায়ে চিৰা চাৰা জিন্দগীৰ কাৰণে সেইটো তেওঁৰ দেউতাকে দোষৰ কাৰণে নিজৰ গাদীখন সুৰক্ষিত কৰাৰ কাৰণে BPF গোটেইখিনি এৰি দিছিল তেওঁ একচেটিয়া আজি কংগ্ৰেছ কৰবাত জনম হ'ব তাত
20 বছৰলৈকে একচেটিভাৱে দিছিল অকল ধ্বংস কৰিছে BTCত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ তাত পেৰিছিল এতিয়া গৌৰৱ গগৈ বিহাৰী মডেল কৰিব গৈ অসমৰ কংগ্ৰেছ ধ্বংস কৰিব গৈছে অসমৰ যিসকল কৰ্মী সৰু সৰু কৰ্মী আছে গ্ৰাছৰুট লেভেলৰ কৰ্মী আছে কোনো কথা নুশুনাকৈ নিজ ইচ্ছামতে গৈছে আৰু সেইটো তাৰপিছতে আমাৰ জিলা কংগ্ৰেছৰ সভাপতিৰ ক্ষেত্ৰত কওঁ কামৰূপ জিলাৰ নিচিনা মহান ডাঙৰ এটা সমষ্টি ডিষ্ট্ৰিক্ট এখন য'ত 6টা বিধানসভা সমষ্টি আছে এই 6টা বিধানসভা সমষ্টিৰ ভিতৰত এইজন ৰেপ কেছৰ লগত জড়িত থকা আপোনালোকে গম পাইছে 2016 চনৰ 22 মে তাৰিখে এতিয়াৰ কামৰূপ জিলাৰ যিজন সভাপতি দিছে প্ৰাণজিৎ চৌধুৰী এই ৰেপ কেছৰ আচাৰী পুনম নাথ বুলি ল'ৰা ছোৱালী এজনৰ ৰেপ কেছ কৰাৰ তেওঁ অভিযোগ দিছিলে আৰু সেই অভিযোগত তেওঁ জেলত গৈছে জেল খাটি আহিছে তেওঁ প্ৰাণজিৎ চৌধুৰী চাই মাৰি লওক গুগলত এতিয়া পাই নে নাপায় গোটেইখানি তেওঁ সেই জেল খাটি অহা মানুহজনক ইয়াত জিলা কংগ্ৰেছৰ সভাপতি দিছে এই নেকি কংগ্ৰেছৰ এতিয়া তেওঁ য'তে যায় আমাৰ কমালপুৰৰ হওক ৰঙিয়াৰ হওক যিপিনে যায় নিৰপেক্ষ যিবিলাক নিৰপেক্ষ তোৰ দলৰ লগত জড়িত নাই সেই ছোৱালী মাই ভনীসকল এই দেখা পোৱাৰ লগে লগে দূৰ ভিতৰত সোমায় এটা কাৰণে ভিতৰত ৰেপ কেছৰ ঘৰখন গাড়ী আহিছে এইটো ভয় কৰে চব তো কংগ্ৰেছৰ দায়িত্ব এনেকুৱা মানুহক দিছে সেইজন প্ৰাণজিৎ চৌধুৰী সেইদিনা হেমন্ত বিশ্ব ডাঙৰীয়াই কয় কংগ্ৰেছত মোৰ বহুত 90% মানুহ আছে 100% সঁচা কথা কৈ আছে এইজন প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াই তেওঁ লোকেল MLA দিগন্ত কলিতাৰ লগত মানে হলি গলি এওঁৰ ঘৰত মানে পূজা পাতল কৰে এওঁৰ ঘৰত মানে মানসা পূজা হেৰি পালন কৰে প্ৰাণজিৎ চৌধুৰী দিগন্ত কলিতা আহি 3 ঘণ্টা 4 ঘণ্টা ভাত চাত খাই টাইমত থাকি যায় আৰু এনেকুৱাকৈ আকৌ দিগন্ত কলিতাৰ ঘৰত দুৰ্গা পূজা প্ৰত্যেক বছৰে পালন কৰে তেওঁ পেণ্ডেল পাতাৰ পৰা তাত থাকে আৰু ভাচনিৰ দিনা একেলগে গলত সাপতি ফালে ৰিটাৰ্ণ আহে হলি গলি কাৰ কংগ্ৰেছৰ লগত চাওক 2 নম্বৰতে অল অভাৰ যে এটা বস্তু তথ্য দিওঁ মই আপোনালোকক অল অভাৰ অসমত যিমান ছাবচিডি টেণ্ডাৰ এই ট্ৰেক্টৰ দিয়ে এই প্ৰাণজিৎ চৌধুৰী ঘৈণীয়েকৰ নামত থকা ফাৰ্মখনৰ দ্বাৰাই দিয়ে এতিয়া তেওঁতো কংগ্ৰেছ কৰি আছে পীযুষ হাজৰিকাৰ লগত মিলি কেনে ইয়াৰ সম্পূৰ্ণ ইয়াৰ ঠিকাটো লৈছে এইটো অনলাইন টেণ্ডাৰ নহয় এতিয়াতো আপোচত হয় গোটেই যেনেকৈ দিছে তেনেকৈ এতিয়া মিলি ভকত কোন কংগ্ৰেছৰ মাজত বিজেপিৰ এজেণ্ট কোন আছে আৰু এইজন মানুহকে তাত দি থৈ দিছে জিলা কংগ্ৰেছৰ সভাপতি 6টা সমষ্টি বদনাম কৰিছে এতিয়া গৌৰৱ গগৈ সেই গতিকে কৈছোঁ গৌৰৱ গগৈ অনীতি হ'ল কাৰণে হিন্দু মুছলিম কৰাৰ কাৰণে বাদ দিয়ক নহ'লে আপুনি বিজেপিত জইন কৰক তেতিয়াহে চাজিব আপোনাৰ মুখেৰে আপোনাৰ অন্তৰৰ কথাখিনি গতিকে ধন্যবাদ মোৰ এইখিনিয়ে কথা অনাগত দিনত সম্পূৰ্ণ কমলপুৰ সমষ্টিত প্ৰতিবাদ হৈ থাকিব অন্তৰে আমি জোৰ লৈ প্ৰতিবাদ কৰিব নাযাওঁ আমি শান্তিৰে কম কোন দলক ছাপোৰ্ট দিওঁ আমি নাজানো মতলেবুদ্দিন আহমেদ দ্বিতীয়বাৰ ৰাজনীতি কৰিব নাযায় মতলেবুদ্দিন আহমেদক এটা কথা আৰু এটা মন কৰক মোক 6 মাহৰ কাৰণে ছাছপেণ্ড কৰিছে মাত্ৰ যিজন মানুহ মই মুখেদি কৈ আছোঁ মোক এক্সপেল কৰক যেতিয়ালৈকে মানে এই দালাল প্ৰদ্যুৎ ভূঞাৰ মই চিঠি এখন দেখা নাপাম কি কয় তেওঁক চকচ দিয়াটো তেতিয়ালৈকে মোৰ মুখ বন্ধ কৰিব নোৱাৰে লাগে মোক এক্সপেল কৰক কিন্তু কালি মই হঠাৎ দেখা পাইছোঁ 5:45 মই বাহিৰতে চালি 1:30 বজাত প্ৰেছ মিট দি উঠি আহিছোঁ 5:45 বিপুল গগৈ ডাঙৰীয়াই মোৰ হোৱাটছআপত দি থৈ দিছে তেওঁ 6 মাহৰ কাৰণে ছাছপেণ্ড মই সেইবুলি গৌৰৱ গগৈ ডাঙৰীয়াক দিছোঁ যে ৱেলকাম কপিটো ফেল দিছে মই তাতে কৈছোঁ যে মই অসমীয়া মুছলিম গতিকে আমি কেয়াৰ নকৰোঁ তেওঁক কৈছোঁ আমি কেয়াৰ নকৰোঁ গতিকে আমাৰ ইয়াত প্ৰতিশোধ 100% ল'ম মোৰ লগত যেনেকৈ আছিল দুলু আহমেদৰ লগতো একংশই মিয়াৰ দালালে খেদিছে তেওঁক কংগ্ৰেছটো এতিয়া মিয়াৰ লগত জড়িত হৈ অকল কাম কৰি আছে এটা অসমীয়া মুছলিম খিলঞ্জীয়া মুছলিম মানুহ কোনো অস্তিত্ব নাইকিয়া কৰিছে অসমত এটা চিট মুছলিম মানুহ নাই এটা দিছে 6 গাঁৱত বিহাৰী এটা কানি কানি দি থৈ দিছে এটা 6 গাঁৱত বিহাৰী মানুহ ভোট আছে নেকি এতিয়া কংগ্ৰেছত আছে বাপেকৰ পিছত পুতেকক আনিব পুতেকৰ পিছত কোনোবা আৰু ভায়েক আনিব তৰুণ গগৈ সেই কৰিছে ভায়েকক আনিছিল ডিব্ৰুগড় তেওঁক আনিলে আৰু পুতেকক আনি দিছে এয়া নেকি ৰাজনীতি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত